ছাত্ৰ ছাত্ৰীসকল নৱমমান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম পাঠ্যপুথিখনৰ ঠেঙ্গাল কছাৰীসকল যিটো পাঠ আছে পাঠটিৰ প্ৰশ্নোত্তৰখিনি আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নাৱলী 1 নম্বৰত দি আছে মংগোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য কি? ইয়াৰ উত্তৰ হৈছে মংগোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য হ'ল গাৰ বৰণ পিত বা পিত পিংগল, কেশ কলা, দাড়ি গোফ তাকৰ, শৰীৰৰ নোম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা, কপালস্থি বা হনু বৰ স্পষ্ট, নেত্ৰ ঠেক বা নেত্ৰ বক্ৰ, নেত্ৰচ্ছদৰ ভাঁজ মংগোলীয়ৰ এটি বিশেষ লক্ষণ। 2 নম্বৰত দি আছে মংগোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মংগোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কক্ষৱাট বুলি অভিহিত কৰিছিল। 3 নম্বৰ দি আছে কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল? ইয়াৰ উত্তৰ হৈছে মংগোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কক্ষৱাট বোলা হয়। কক্ষৱাটৰ পৰা কক্ষত কচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ যোগ অৰি এতেকে কছাৰী নামৰ উৎপত্তি হৈছিল। 4 নম্বৰ দি আছে ডক্টৰ ভুৱন মোহন দাসে মংগোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে? ইয়াৰ উত্তৰ হৈছে ডক্টৰ ভুৱন মোহন দাসে মংগোলীয়সকলক 6টা ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল 1 খাচী, 2 হৈছে বড়ো, 3 লুচাই কুকি, 4 নগা আৰু 5 হৈছে অৰুণাচলৰ জনজাতি আৰু 6 হৈছে মিচিং, দেউৰী, হাজং আদি। 5 নম্বৰত দি আছে ঠেঙ্গাল কছাৰীসকল পৌৰাণিক কোন গোষ্ঠীৰ পৰা অহা? ইয়াৰ উত্তৰ হৈছে ঠেঙ্গাল কছাৰীসকল পৌৰাণিক মংগোলীয় গোষ্ঠীৰ পৰা অহা। 6 নম্বৰ দি আছে ঠেঙ্গাল কছাৰীসকলক বৰ্তমানৰ অৱস্থান সম্পৰ্কে উল্লেখ কৰা। ইয়াৰ উত্তৰ লিখিবা ঐতিহাসিক বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ উজনি অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং, ধনশিৰি উপত্যকা আৰু নগাঁও পৰ্যন্ত ঠেঙ্গাল কছাৰীৰ বংশসমূহৰ অৱস্থান আছিল। কালক্ৰমত ঐতিহাসিক পাকচক্ৰত আৰু অৰ্থনৈতিক কাৰণত তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত বিভক্ত হৈ পৰে। দক্ষিণ পাৰে বৰ্তমান যোৰহাট জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগা পাহাৰ পৰ্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙ্গাল কছাৰী লোকেৰে ভৰপূৰ। গোলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাল গাঁও, পংকা, মৰঙী, বুঢ়াগোহাঁই ঘাট, সৰুপথাৰ, বৰপথাৰ, চাওদাং পথাৰ, গমাৰি, চিচুপানী, মেৰাপানী, কাছমাৰী, দৈয়াং, কাৰ্বি আংলং জিলাৰ কালিয়নী, শিৱসাগৰ জিলাৰ সোণাৰী অঞ্চল, নাজিৰা, ডিব্ৰুগড় জিলাৰ নাহৰণি ঠেঙ্গাল গাঁও, চাচনি, উত্তৰ পাৰৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া, কাৱৈমাৰী বাগিচা, বঙালমৰা, নাহৰণি, পকাদল, খোলাগুৰি, বৰাইখানা আদি ঠাইত ঘন বসতিপূৰ্ণ ঠেঙ্গাল কছাৰীৰ গাঁও আছে। 7 নম্বৰত দি আছে চমুটোকা লিখা। ক নম্বৰত দি আছে লৌহপ্ৰাণ গিৰিধৰ ঠেঙ্গাল আৰু খ নম্বৰ দি আছে কমল কছাৰী। ইয়াৰ উত্তৰ হৈছে লৌহপ্ৰাণ গিৰিধৰ ঠেঙ্গাল যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেঙ্গাল মৌজাৰ উলুতলি গাঁৱৰ এটা অতি দুখীয়া কৃষক পৰিয়ালত 1921 চনৰ 12 জানুৱাৰীত গিৰিধৰ ঠেঙ্গালৰ জন্ম হৈছিল। তেওঁৰ পিতাকৰ নাম আছিল জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম আছিল কান্দুৰী ঠেঙ্গাল। কেঁচুৱা অৱস্থাতে মাকৰ বিয়োগ ঘটাত বৰমাকে তুলি তালি গিৰিধৰক ডাঙৰ দীঘল কৰে। 1929 চনত গিৰিধৰক দেউতাকে বজালবাৰী প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। দুৰ্ভাগ্যজনক যে মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থকা কালতে তেওঁৰ দেউতাকৰ মৃত্যু হয়। তেওঁ 1952 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত BL ডিগ্ৰী লাভ কৰে। তেওঁ 1952 চনৰ পৰা 1953 চনলৈ যোৰহাট জিলাৰ নআলি তিতাৰাম বৰদলৈ হাইস্কুলত শিক্ষকতা কৰে। 1953 চনত শিক্ষা জগতৰ পৰা আঁতৰি তেওঁ ৰাজনৈতিক জগতত প্ৰৱেশ কৰে আৰু বিভিন্ন সামাজিক উন্নয়নমূলক কামত জড়িত হয়। তেওঁৰ নেতৃত্বত কমিউনিষ্ট পাৰ্টিৰ আন্দোলনৰ হেঁচাত কেইবাখনো শ্ৰমিক কৃষকৰ সপক্ষে লোৱা আইন প্ৰৱৰ্তন কৰা আৰু কিছুসংখ্যক ভূমিহীন কৃষকৰ মাজত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল। যোৰহাটৰ পৰা বৰহোলালৈ প্ৰথম সৰ্ববৃহৎ দীৰ্ঘ নআলি পকীকৰণৰ কাম তেখেতৰ উদ্যোগতে সম্পন্ন হয়। ইয়াৰ পাছত আছে কমল কছাৰী। কমল কছাৰী 1939 চনত যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ ঠেঙ্গাল মৌজাৰ মৰধলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল উনিৰাম কছাৰী আৰু মাকৰ নাম আছিল সৰুআইতী কছাৰী। জীৱিকাৰ কৰ্মসূত্ৰে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰাত স্থিত মাদুৰীত বসবাস কৰি চিকিৎসা ক্ষেত্ৰত ফাৰ্মাচিষ্ট হিচাপে স্বাস্থ্যসেৱাত ব্ৰতী হয়। ভাস্কৰ্যশিল্পী, চিত্ৰশিল্পী, অনাতাঁৰ গীতিকাৰ, কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত আলোচনী, প্ৰতিধ্বনি, অসমবাণী, নীলাচল, অগ্ৰদূত, স্বাধীন প্ৰতিদিনৰ উপৰিও বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল। কমল কছাৰীয়ে গীত, কবিতা, নাটক লিখাৰ উপৰিও বেনাৰ, ফেষ্টুন, কিতাপ আলোচনীৰ বেটুপাত অংকন, স্থাপত্য ভাস্কৰ্য নিজ হাতেৰে খোদিত কৰাত সিদ্ধহস্ত আছিল। কমল কছাৰীক সাহিত্য সভাই বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰিছিল।
দৰদী কবি কমল কছাৰীৰ 3 কৰি 15 বছৰত 2013 চনত জীৱনৰ অৱসান ঘটে।